মোৰ লগৰ শুনে একদম কণ্ট্ৰাক্টৰজনৰ লগত কাজিয়া লাগি গৈছে, ভাড়া বোলে বেছি হৈছে, ভাড়া কমাই ল। তোৰ গাখীৰতে মূৰৰ খুটি হ'ল যেন পাব। আহি থাকোঁতে আমি নুমলীগড় এভেঞ্জাৰখন বিকি পেলাই বাছত আহি থাকোঁতে আমি নুমলীগড় নামি দিবলগীয়া হ'ল। কাৰণ বাছত আহি থাকোঁতে ফোন এটা আহিলে যে নুমলীগড় বাজাজ জিলাত এক্সচেঞ্জত বাইক এখন আহিছে, সেই বাইকখন ল'ব লাগে, দিগদাৰ দিছে। ত' ভিডিঅ'টো চাই থাকিব দেই, কি বাইক লওঁ। এখন বাজাজ জিলাত নুমলীগড় মছজিদৰ কাষতে আছে, ইয়াতে আহিছে এক্সচেঞ্জত বাইকখন। বাইকখন লওঁ আৰু ক'তছে বাইকখন মালিকজন বাজাজ জিলাৰ। ভাল লাগিছে ল'ৰাটো, বডি চডি বনাই পুৰা হেণ্ডচাম হৈ গৈছে আমাৰ একদম। হা ভাল লাগিছে হয় না? এইখন এক্সচেঞ্জত আহিছে ন? অঁ তাকে ফেমাছ কৰিব লাগিব দুটাক। এইখন আহিছে বাইকখন, তাকে চাই লওঁ, তাৰপিছত বাকীটো জনাই আছোঁ ডিটেইলছ। বাইকখন টেষ্ট ড্ৰাইভ কৰি মেলি চালোঁ, পচন্দ হ'ল, লোৱা হ'ল। বাকী ঘৰত গৈ পেলাই ধুই মেলি ধুনীয়াকৈ ভিডিঅ'টো দেখুৱাম, চাই থাকিব আৰু দামটো কৈ দিম কিমান দাম। এখন আনি ধুৱাই মেলি টিপটপ কৰিলোঁ। আৰু ইয়াত এইফালে লাইটো লগাই থোৱা আছে এক্সট্ৰাকৈ, আৰু টায়াৰ আপোনাৰ অ'কে আছে, ডিস্ক ব্ৰেক আছে। তাৰপিছত ইঞ্জিন একেবাৰে চিল বুলিয়ে চিল আৰু আজিলৈকে নট এটাও খোলা নাই। ইঞ্জিন একদম ধুনীয়া চিল হৈ আছে। বাইকখন একদম ফ্ৰেছ বাইক পাব আৰু যোনে পাব। বেকৰ টায়াৰটো নতুন লগাইছেহে, বেছিদিন হোৱাই নাই। তাৰপিছত আপোনাৰ একদম বাইকখন ফ্ৰেছ হৈ আছে, ষ্টাৰ্টতে আছে। মই অলপ এক্সেলেটাৰ দি দেখাই দিছোঁ। কিলোমিটাৰ আপোনাৰ চলিছে 52,000 চলিছে। বাইকখন একদম ফ্ৰেছ বাইক পাব। এখন মই আপোনাৰ ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰাই দিম। 2018 চনৰ হয়, য়ামাহা SZ-RR, একদম ফ্ৰেছ বাইক পাব। ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰাই দিম। 43 হ'ব, প্ৰাইচটো ফিক্স। যদি কাৰোবাক লাগে মোক কণ্টেক্ট কৰিব। একদম ফ্ৰেছ বাইক আৰু মানে। হৰ্ণটো এক্সট্ৰাকৈ লগাই থোৱা আছে, দামী হৰ্ণটো মই দি পেলাই দেখুৱাই দিছোঁ। একদম মজা হৈ আছে। যদি কাৰোবাক লাগে মোক কণ্টেক্ট কৰিব, ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া আছে।